সামাজিক মাধ্যমত হেল্থ টিপছ কিছুমান চাই বা বেলেগৰ পৰা শুনি যদি আপোনালোকেও ভাবিছে যে লিভাৰটো ডিটক্স কৰিব তেনেহ'লে সাৱধান হওক। ইয়াৰ বিষয়ে লিভাৰ ডিটক্সিফিকেশ্যন প্ৰচেছটোৰ বিষয়ে আচলতে আপোনালোকে এবাৰ বুজি লওক। সামাজিক মাধ্যমত এনেকুৱা বহুত ভিডিঅ' পোৱা যায় য'ত কিছুমানে বুজাই দিয়ে কেনেকৈ ডিটক্স ৱাটাৰ বনাব লাগে, কেনেকৈ লিভাৰ ডিটক্স কৰিব লাগে। কিছুমান হাৰ্বেল প্ৰডাক্টছো আজিকালি মাৰ্কেটত আহি গৈছে যিবোৰ কি কৰে তেওঁলোকে এড চলায় যে এইটোৱে লিভাৰটো ডিটক্স কৰিব পাৰে। কোনো ধৰণৰ ছাপ্লিমেণ্ট বা কোনো ধৰণৰ ডিটক্স ৱাটাৰ বা কোনো ধৰণৰ এনেকুৱা ঘৰুৱাভাৱে নিৰ্মিত বা বনোৱা বস্তুৱে আপোনালোকৰ লিভাৰটো কেতিয়াও ডিটক্স কৰিবই নোৱাৰে। লিভাৰ হৈছে মানুহৰ শৰীৰৰ এনেকুৱা এটা অংগ যাৰ কামে হৈছে শৰীৰটোক ক্লিন কৰা বা ডিটক্স কৰা। এতিয়া যদি আপোনালোকৰ ঘৰত চাবোন এটুকুৰা আছে, সেই চাবোনটো আপোনালোকে কি কৰিছে এটা চাবোনৰ বাকচত ৰাখিছে। সেই চাবোনটো আপোনালোকে যত্ন সহকাৰে নৰখাৰ ফলত কি হৈছে সেই চাবোনটো ধৰি লওক লেতেৰা হৈছে। আপোনালোকে সেই লেতেৰা চাবোনটো চাফা কৰিবৰ কাৰণে আৰু এটা বেলেগ ভাল চাবোনেৰে ধুব নেকি? যদি নুধুৱে তেনেহ'লে ভাবক আপোনালোকৰ লিভাৰটো হৈছে আপোনালোকৰ শৰীৰটোক ডিটক্স কৰাৰ আটাইতকৈ ডাঙৰ এটা অংগ। লিভাৰৰ কামেই হৈছে আপোনালোকৰ শৰীৰটোক ডিটক্স কৰা আৰু সেই অংগটোকে আপোনালোকে এই বাহিৰৰ পৰা কিছুমান হাৰ্বেল ছাপ্লিমেণ্ট লৈ বা ঘৰত বনোৱা কিছুমান ডিটক্স ৱাটাৰ খাই ডিটক্স কৰিব পাৰিব নেকি? এতিয়া আপোনালোকে নিজে ভাবি চাওকচোন। লিভাৰটো অট'মেটিকেলি নিজে নিজে ডিটক্স হয়। ইয়াৰ কাৰণে আপোনালোকে বাহিৰৰ পৰা একোৱে ল'ব নালাগে, একোৱে খাব নালাগে। জাষ্ট আপোনালোকে কেইটামান কথা মনত ৰাখিব। আপোনালোকৰ যিটো খাদ্য অভ্যাস আছে বা ডায়েট আছে সেইটো হেল্ডি হ'ব লাগিব। আপোনালোকে যিমান পাৰে চেনিৰ পৰিমাণ কম কৰিব, প্ৰচেছড ফুড সেইবোৰ কম কৰিব, পেকেটত অহা ৰেডি টু ইট বা ৰেডি টু কুক যিবোৰ ফুড আছে সেইবোৰ কমকৈ খাব, হেল্ডি ঘৰত বনোৱা খানা খাব, ফ্ৰেছ খানা খাব। তাৰ লগতে খুব বেছি কেলৰি থকা খানা নাখাব যদিহে আপোনালোকৰ শাৰীৰিক একো পৰিশ্ৰম নহয়। ছেকেণ্ডলি, যদি আপোনালোকে ড্ৰিংক কৰে, ড্ৰিংক কৰাটো বাদ দিব। থাৰ্ড হৈছে আপোনালোকে ছাফিচিয়েণ্ট পৰিমাণে পানী খাব। পানী খালে যেতিয়া আপোনালোকে ঘামে নহয় অট'মেটিকেলি আপোনালোকৰ লিভাৰৰ পৰা আপোনালোকৰ শৰীৰৰ পৰা লেতেৰা বস্তুবোৰ ওলাই যায়। ইয়াৰ লগতে এটা বস্তু ৰিলেটেড হৈ থাকে, যদি আপোনালোকে শাৰীৰিক পৰিশ্ৰম কৰে, ব্যায়াম কৰে বা ফিজিকেল এক্টিভিটি কৰে, সেইখিনি সময়ত যে আপোনালোকে ঘামে সেই ঘামৰ লগতো কি হয় লেতেৰা বস্তুবোৰ শৰীৰৰ পৰা বাহিৰত ওলাই যায় আৰু সেইটো প্ৰচেছতে আপোনালোকৰ লিভাৰটো কি হয় ডিটক্স হৈ যায়। লাষ্টলি আপোনালোকে আপোনালোকৰ লিভাৰটোক ডেমেজ কৰা বন্ধ কৰক। ডেমেজ কেনেকৈ হয় লিভাৰ? খুব বেছি পৰিমাণে খানা খালে, অভাৰ ইটিং কৰিলে, খুব বেছি মিঠা বস্তু খালে, চেনি থকা বস্তু খালে, খুব বেছি চৰ্বি থকা বস্তু খালে, খুব বেছি জ্বলা মছলা খালে, জাংক ফুড খালে, ফাষ্ট ফুড খালে, প্ৰচেছড ফুড খালে আৰু খুব বেছি পেকেট ফুড খালে। জাষ্ট আপোনালোকে আপোনালোকৰ যিটো হেবিট আছে সেইটো ভাল কৰক, পৰিৱৰ্তন কৰক। আপোনালোকৰ লিভাৰটো সুস্থ ৰাখিবলৈ ইয়াৰ বাহিৰে কৰিবলগীয়া একোৱে নাথাকে।